ঈশ্বৰৰ সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰৰ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। পৰম শ্ৰদ্ধা মহান গুৰুজনৰ বিদ্যালয় সেৱা জনাইছোঁ। মই লখিমপুৰৰ পৰা আহিছোঁ। মোৰ নাম অনিল শইকীয়া। মোৰ এটি সাহিত্য আছে। মই পবিত্ৰ গৃহলৈ নহাৰ আগত মই বহু ৰোগত দুখত সমস্যাত ভুগি আছিলোঁ। এই নামঘৰলৈ অহাৰ পিছত মই সকলোখিনি পৰিত্ৰাণ পালোঁ। আৰু এতিয়া যোৱা মাহত মোৰ মাহেকীয়া প্ৰব্লেমত যি পেটৰ বিষ হৈছিলে, মই পেটৰ বিষত খাব নোৱাৰা হৈ আছিলোঁ। মই বিচনাতে শুই মই ঈশ্বৰক চিন্তা কৰি পিতাই গীতবোৰ মই মোবাইলত উলিয়াই মই ক'লোঁ, প্ৰভু তুমি মোক এই গীতৰ দ্বাৰা মোক সুস্থ কৰিবা, মই যাতে নামঘৰত গৈ মই সাক্ষী দিব পাৰোঁ প্ৰভু। সেইবুলি কোৱাত মই পিতাই গীতখিনি শুনি শুনি মই সম্পূৰ্ণ সুস্থ হ'লোঁ আৰু ভাত পানী খাব পৰা হ'লোঁ প্ৰভু। ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ আৰু পিতাইকো ধন্যবাদ দিছোঁ। পিতাইৰ গীতেৰে মই সুস্থ হ'লোঁ। আৰু এটি সাক্ষ্য আছে মোৰ। ডাঙৰ ল'ৰাটি মোৰ বহুত ডিঙি বিষ হৈ থাকে মাজে মাজে। তাৰ ডক্টৰ চিকিৎসা কৰোঁ, টেবলেট খাই ভাল পায়, আকৌ হয় 2-3 মাহৰ মূৰে মূৰে হৈ থাকে। সি নামঘৰলৈ দুবাৰ আহিছে। এই নামঘৰলৈ অহাৰ পিছত এই তেল পানী খাই সি সুস্থ হৈ আছে। এতিয়া ঈশ্বৰে ভালে ৰাখিছে। ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। আৰু সৰু ল'ৰাটোৰ মোৰ সিহঁতি সমস্যা আছিলে, তাৰ কঁকালৰ বিষ হৈ থাকে। সেই কঁকালৰ বিষটো সেই তেল পানী লগাই তাৰ সুস্থ হৈ আছে আৰু মাজে মাজে গেছৰ প্ৰব্লেম হৈ থাকে। সি নামঘৰলৈ আহিব পৰা নাই। ঈশ্বৰে যাতে তাক সোনকালে যাতে মনোনীত কৰে, সকলোৰে প্ৰাৰ্থনা কৰিব। সকলোৰে আগত মই এই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ধন্যবাদ দিছোঁ পিতাই কোটি কোটিবাৰ। সদায় এটি যেন আমি পিতাই চৰণত যেন এনেকৈ থাকিব পাৰোঁ প্ৰভু। ধন্যবাদ ধন্যবাদ। এই মোৰ সাক্ষ্য আছিলে।